বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই বিপদত এটা পৰিয়াল, ৰাস্তাৰ পৰা উঠাই লৈ যোৱাৰ ভাবুকি লম্পট যুৱকৰ। এই অভিযোগ এগৰাকী কিশোৰী ছাত্ৰীৰ। দক্ষিণ কামৰূপৰ সোণতলীৰ আৰিকাটিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী স্কুলীয়া কিশোৰী ছাত্ৰীৰে বিয়াৰ প্ৰস্তাৱ দিছিল একে গাঁৱৰে আব্দুৰ ৰেজ্জাক পুত্ৰ জাকিউল ইছলামে। পিতৃ ককায়েকৰ সৈতে মিলি কিশোৰী বিয়াৰ প্ৰস্তাৱ দিয়াৰ পিছতেই কিশোৰীৰ পিতৃয়ে নাকচ কৰে বিয়াৰ প্ৰস্তাৱ। তাৰ পিছৰ পৰা আৰম্ভ হয় দুই পৰিয়ালৰ মাজত কণ্ডল। বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছতেই প্ৰথমে কিশোৰীৰ পিতৃৰ ওপৰত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ। ইয়াৰ দুদিন পিছতেই পুখুৰীত বিহ দি লক্ষাধিক টকাৰ মাছ নিধন কৰাৰ অভিযোগ তুলিছে কিশোৰীৰ পিতৃয়ে। যুৱকজনৰ পৰিয়ালে ইয়াতেই ক্ষান্ত নাথাকি কিশোৰীগৰাকীৰ পৰিয়ালৰ ধান খেতিত বিহ দি ধান খেতি নষ্ট কৰাৰ অভিযোগ উঠিছে। আনহাতে কিশোৰীগৰাকীয়ে স্কুললৈ যোৱাৰ সময়ত বিভিন্ন ধৰণৰ অশালীন ইংগিত দিয়াৰ উপৰিও ভয় ভাবুকি দিয়াৰ অভিযোগ। গুণ্ডা বাহিনীৰে কিশোৰী ছাত্ৰীগৰাকীক উঠাই লৈ যোৱাৰ ভাবুকি দিয়ে জাকিউল ইছলামৰ লগতে তাৰ পৰিয়ালে। সমগ্ৰ ঘটনা সম্পৰ্কে কিশোৰী ছাত্ৰীগৰাকী ইতিমধ্যে সোণতলী আৰক্ষীৰ কাষ চাপিছে। মানুহজনে তাৰমানে আমাক বিয়া কৰাৰ কাৰণে হুমকি দিয়ে আৰু সেইকাৰণে মোৰ 5-6 বছৰ ধৰি এইটো চলি আছে। মোৰ দেউতাকে অমান্তি হোৱাৰ কাৰণে আমাৰ পুখুৰীত দিগ দিছে আৰু খেতিটো জ্বলাই দিছে, ধান খেতি, আৰু আমাৰ দেউতাকক মাৰিছে। আৰু মই স্কুলত যোৱাৰ সময়ত মোক বেয়া বেয়া কথাৰে ইংগিত দিয়ে আৰু জুম বান্ধি থাকে, গুণ্ডা দি উঠাই ল'ব, সেইবোৰ হুমকি দিয়ে। আৰু মোক স্কুলত যাবলৈ নিদিয়ে, মই উভতি আহোঁ, এই ধৰণৰ কথাবোৰ পাতি থাকে। কোনে ভাবুকি দিয়ে? ৰৌফ আৰু তেওঁৰ সৰু ভাই জাকিৰুল। তেওঁৰ দেউতাকে এইবোৰৰ লগত আছে। তাৰ লগত তোমাৰ লগতো কোনো ধৰণৰ সম্পৰ্ক নাছিল? নাই, নাছিল। বিয়াৰ প্ৰস্তাৱ দিছিল তোমাক? হয়, অমান্তি হোৱাৰ কাৰণে মোৰ দেউতাকক মাৰিছে আৰু বহুতো ক্ষতি কৰি আছে এতিয়ালৈকে। আমাৰ সম্পত্তিৰ ওপৰত তাৰমানে বেয়া ধৰণৰ প্ৰভাৱ পেলাই আছে। মোৰ এখন ছোৱালী স্কুলত পঢ়ি আছে, তেওঁৰ বয়স হোৱা নাই। মোৰ সৰু ভাই, তাৰ সৰু ল'ৰাটো বিয়াৰ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱত মই অমান্তি হওঁ। মই কৈছোঁ মোৰ এটা ছোৱালী, মই পঢ়াম, তোমাৰ ল'ৰাটো বেলেগ ঠাইত বিয়া কৰা, আমি ছোৱালীটো পঢ়াম। তেওঁ মান্তি নহয়। এই ক্ষেত্ৰত মোক খুব হাৰাশাস্তি কৰি আছে। নিদিয়াৰ বিনিময়ত মান্তি নোহোৱাত তেওঁ কি কৰিছে, মোৰ খেতিত হাল বাইছে আৰু সেইটো হাল বাওঁতে মই বাধা দিব যাওঁত মোক অপমান কৰিছে, পানীত পুতি ধৰিছিল। মৰমৰ অৱস্থাত হৈছিলোঁ, ওচৰত থকা মানুহবিলাকে মোৰ জীৱনটো ৰক্ষা কৰিছে। তাৰপিছত এইখিনিতে ক্ষান্ত নহয়। ৰাতি আকৌ মোৰ পুখুৰী আছে, এই পুখুৰীটোত বিষ দিছে। 4 বছৰৰ মাছ আমাৰ পুখুৰীত আছিল, সম্পূৰ্ণ মাছবিলাকে মৰি গৈছে। এইখিনিতো ক্ষান্ত নহ'ল। মোৰ পথাৰত ধান খেতি পথাৰত চব ধান ঠিকেই আছে, কেৱল মোৰ ধানটোতে ঘাস মাৰা ঔষধ বুলি কয়, এই ঘাস মাৰা ঔষধ দি খেত নকৰি পেলাইছে। তাৰপিছত আমি সোণতলী থানাত ইজাহাৰ কৰোঁ। ইজাহাৰ কৰাত তেওঁ থানাৰ আইচিৰ বস্তুটো লৈ অলপ মাতাত তেওঁক ধৰি লৈছিল। ধৰি লোৱাত তেওঁক কথা দিছিল যে আমি বস্তুটো মিলিম, কিন্তু মিলাৰ কথা কৈ আজি 15 দিন পাৰ হৈ যায়, তেওঁক কোনো মানব নোৱাৰে। তেওঁ ইমান দম দি চলে। মোক SP পৰা ফোন কৰি SP দি মোক উঠাই ল'ব, মোক জেল হাজতত ভৰাব, মোক প্ৰাণে মাৰাত ভয় দেখুৱাই, নিদিলে মোক জীয়াই থাকাৰ নিদিব বুলি কয়। এই ক্ষেত্ৰত মই বহুতজনৰ ওচৰত, মাথা মুৰব্বীৰ ওচৰত গৈছোঁ। আনকি সমাজৰ এখন মাতাব্বৰে এই বস্তুটো শুদ্ধ মীমাংসা দিম বুলি আমাৰ ওচৰত কথা দিয়ে, অথচ সেই মাতাব্বৰেই, সেই সমাজৰ দেওনীতিয়ে এই বস্তুটো কোনো সিদ্ধান্তত নিদিলে, বৰং এই বস্তুটো লাহে লাহে বাঢ়ি আছে, সীমা পাৰ হৈ গৈছে। এতিয়া আমি চৰকাৰৰ ওচৰত আমি দাবী জনাওঁ,
মোৰ এই অসহায় জীৱনটো মোৰ চাকৰি কালো শেষ, মোৰ বয়সো শেষ। এই বয়সত মই যে ইমান লজ্জাহীনভাৱে হৈছোঁ, ইমান অপমান হৈছোঁ, এই অপমান, এই ক্ষয় ক্ষতিৰ বুজ আমি চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ, যাতে চৰকাৰে আমাক এইটো এটা শুদ্ধ সিদ্ধান্তত উপনীত কৰি দিয়ে। আমি নাকচ কৰোঁতে মোক মাৰি পেলাব বুলি ভয় দেখুৱাইছে। মোৰ নিজা মানুহৰ ওচৰত কৈছে তাক মাৰি পেলাম, ছোৱালীটো নিদিলে। তাৰপিছত ছোৱালীটো স্কুলত যায়, যোৱাৰ সময়ত ৰাস্তাত জুম পাতি থাকে, নানান ধৰণৰ ভাবুকি দিয়ে যে তাক উঠাই লৈ যাম, গুণ্ডা দি ল'ম, কিডনেপ কৰিম। ছোৱালীটো ভয়তে পৰীক্ষাও এটা দিয়া নাই, ভয়ত যিদিনা এই ঘটনাটো হয় সেই পৰীক্ষাটো দিয়া নাই, ভয় কৰি গুচি আহিছে। এনেকুৱা ভয় কৰে, তাত নিজে এটা ভাই নাই, খুব অসহায়ভাৱে চলে। এই ক্ষেত্ৰত এই আব্দুৰ ৰৌফ, এই জাকিৰুল, এই আব্দুল কুদ্দুছে যিখিনি মোক হাৰাশাস্তি কৰিছে এই বয়সত, আমি এইটো জীৱনত পাহৰিব নোৱাৰিম। চৰকাৰে আমাক এইটো শুদ্ধ ইনচাফ দিব বুলি আমি আশা পাতি ল'লোঁ।